মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই লৈছোঁ নৱম মান শ্ৰেণীৰ গণিত। ইয়াৰে 6 নম্বৰ অধ্যায় অনুশীলনী 6.3। অনুশীলনী 6.3 আমাৰ আগৰ ভিডিঅ'ত 1, 2, 3 নম্বৰ কুৱেশ্যনৰ উত্তৰ হৈ গৈছে। আজি হ'ব আমাৰ 4 নম্বৰ, 5 নম্বৰ আৰু 6 নম্বৰ গণিত কুৱেশ্যনৰ এনসাৰ। তো প্ৰথমে মই 4 নম্বৰটো দেখাব বিচাৰিছোঁ। ইয়াতে কৈছে আমাক চিত্ৰ দিয়া আছে, যদি PQ আৰু RS ৰেখাই T বিন্দুত কটাকটি কৰে তেন্তে angle PRT equal to 40 degree, angle RPT equal to 95 degree আৰু angle PSQ equal to 75 degree, তেন্তে আমাক উলিয়াব লাগে SQT। এবাৰ আমি বৰ্ডলৈ যাওঁ। আমি প্ৰথমে চিত্ৰটো আঁকি লওঁ। আমাক RS ৰেখাক PQ ৰেখাই কাটিছে T বিন্দু কুৱেশ্যন দিয়া মতে। প্ৰশ্নটো চাই ল'বা। এতিয়া T বিন্দুত কটাত ইফালে এটা ত্ৰিভুজ, এফালে এটা ত্ৰিভুজ হৈছে। আমি জানো ত্ৰিভুজৰ তিনি কোণৰ সমষ্টি 180 ডিগ্ৰী। তাৰে আমাৰ দুটা কোণ দিয়া আছে 95 ডিগ্ৰী, এটা কোণ দিয়া আছে আনটো আছে 40 ডিগ্ৰী। গতিকে আমি জানো এই ত্ৰিভুজৰ তিনি কোণ মিলি 180 ডিগ্ৰী। গতিকে আমাৰ এই কোণটো কিমান হ'ব? অৰ্থাৎ PTR বা RTP, RTP বা PTR এই কোণটো কিমান হ'ব? গতিকে 180 পৰা এই দুটা কোণ বাদ দিলে এই কোণ ওলাই যাব। সেয়ে আমি কৰিছো কি PTR এংগল, PTR এই কোণৰ মানটো হ'ব 180 পৰা 95 ডিগ্ৰী আৰু 40 ডিগ্ৰী মাইনাস। এতিয়া 180 পৰা 95 আৰু 40 মানে 135। গতিকে 180 পৰা 135 বাদ দিলে 45 ডিগ্ৰী, অর্থাৎ এই কোণটো হল আমার 45 ডিগ্রি। অটোমেটিকলি এইটো 45 ডিগ্রি হলে এইটো হ'ব 45 ডিগ্রি, কারণ হলে এইটো আৰু বিপরীত কোণ। সেয়ে এই কোণৰ সমান যদি এই কোণ, গতিকে আমি এইটো কি পালো? 180 পৰা এই দুটা বাদ দিলেই হৈ যাব এইটো। গতিকে আমি ক'ব পাৰি যে 45 ডিগ্রি সমান এংগল QPS। এতে কি কোৱা? এংগল আমাক উলিয়াব দিছে SQT। SQT মানে 180 পৰা বিয়োগ 180 পৰা এই দুটা কোণ বাদ দিব নি 75 ডিগ্ৰী মাইনাস 45 ডিগ্ৰী। হে আমি কি পাম? 180 পৰা মাইনাস কৰি দিম এই দুটা 120 ডিগ্ৰী। 75 ডিগ্ৰী আৰু 45 ডিগ্ৰী মানে 120 ডিগ্ৰী। গতিকে ইয়াতে থাকি গ'ল 60 ডিগ্ৰী কোণ। তার মানে এই কোণটো হল 60 ডিগ্রি। এইখানে হল আমার উত্তর। অতি সহজ নিয়মে চুটিকৈ করে দিয়া হয়েছে। হয়, বুঝার সুবিধার্থে আমি আরো একবার কই দিছো। আমার কোশ্চেনত দিয়া আছে 4 নম্বরত এংগল PRT 40 ডিগ্রি আৰু এংগল RPT 95 ডিগ্রি, লগতে আৰু দিয়া আছে এংগল TSQ 75 ডিগ্রি। TSQ 75 ডিগ্রি। গতিকে আমাক উলিয়াব লাগে SQT। SQT এই SQT এই কোণটো আমাক উলিয়াব লাগে। এতিয়া এই কোণটো উলিওৱাৰ আগত আমি কি কৰিছো? এই দুটা কোণ দিয়া আছে, গতিকে এইটো কোণ আমি উলাই লৈছো। কারণ ত্রিভুজৰ তিনি কোণ মিলি 180 ডিগ্ৰী, তাৰে দুটা দিয়া আছে, গতিকে আনটো কিমান হ'ব? 180 পৰা সেই দুটা বাদ দিলে যি থাকে সেইখিনি হ'ব, অৰ্থাৎ 45 ডিগ্ৰী হল PTR বা RTP। এই কোণ আৰু এই কোণ বিপরীত কোণ, গতিকে এইটো 45 ডিগ্ৰী হলে এইটো 45 ডিগ্ৰী। তো 45 ডিগ্ৰী হৈছে, গতিকে এইটো 45 ডিগ্ৰী মই ইয়াতে লিখি দিছো, কারণ এইটো হল বিপরীত। এবার আহা, আমাক এইটো ত্রিভুজৰ এই এটা কোণ দিয়া আছে, আনটো কোণ আমি উলাই ললো। গতিকে এইটো কোণ কিমান হ'ব? তিনিটা মিলি 180 ডিগ্ৰী। তিনি কোণ মিলি 180 ডিগ্ৰী, তাৰে দুটা কোণ দিয়া আছে, গতিকে 180 পৰা আমি এই দুটা কোণ বাদ দি দিছো, অর্থাৎ এংগল SQT মানে 180 পৰা দুটা কোণ বাদ দিছো। 75 ডিগ্ৰী আৰু 45 ডিগ্ৰী মিন্স 120 ডিগ্ৰী, অর্থাৎ 180 পৰা 120 গলে 60 ডিগ্ৰী। এটাই হল ইয়ার উত্তর। এতিয়া আহা 5 নম্বৰ প্ৰশ্নলৈ। 5 নম্বৰ কোশ্চেনটো প্ৰথমে চাই লোৱা। চিত্ৰত আমাক কৈছে 6.43, এইটো চিত্ৰ দিয়া আছে তোমালোকৰ। গতিকে এই কোশ্চেনত যদি PQ লম্ব PS, PQ সমান্তরাল SR, এতে লম্ব আছে সমান্তরাল আছে, অর্থাৎ একান্তর অনুরূপ কোণ হব, আর লম্ব আছে, গতিকে 90 ডিগ্রি কোণ হব। এবার আরো দেয়া আছে অ্যাঙ্গল SQR equal to 28 ডিগ্রি, অ্যাঙ্গল QRT equal to 65 ডিগ্রি। এতে আমাক মান উলিয়াব লাগে x আৰু y ৰ মান। এতে x আৰু y দিয়া আছে। আহা আমি চিত্ৰটো আগত আঁকি লওঁ।
চিত্রটা আঁকতে প্রথমে আমি সমান্তরাল দেখালাম। আমাক দেয়া আছে PQ সমান্তরাল ST এটা আমাক দিয়া আছে আৰু এইটো হল ইয়াৰ ওপৰত লম্ব বুলি কোৱা আছে। লম্ব মিন্স ইয়াতে 90 ডিগ্ৰী কোণ হৈছে কোণত দিয়া আছে লম্ব বুলি। আৰু এইফালে হল 65 ডিগ্ৰী কোণ, এইটো 65 ডিগ্ৰী কোণ কোণত দিয়া মতে 65 ডিগ্ৰী। এতিয়া কি কৰিছে SQ সংযোগ, S আৰু Q সংযোগ কৰিছে। S আৰু Q সংযোগ কৰিলে ইয়াতে দুটা কোণ হৈছে, তাৰে এটা কোণৰ মান আছে আমাৰ Y, এটা হল Y কোণত দিয়া মতে। আৰু এইফালে দুটা কোণ হৈছে, এটা হল X আনটো হল 28 ডিগ্ৰী 28 ডিগ্ৰী। গতিকে আমি বাকি কোণৰ উত্তৰলৈ যাওঁ। মনত ৰাখিবা এই কোণটো যেতিয়া 90 ডিগ্ৰী, গতিকে এই দুটা মিলি হল 90, এই কোণ আৰু এই কোণ মিলি হল 90, কাৰণ এটা লম্ব আছে ইয়াতে লম্ব কোৱা আছে, গতিকে এটা কোণ 90 হলে আনটো কোণ 90 হ'ব। এতিয়া প্ৰশ্নটোলৈ আমি জানো এইটো কোণ 90 ডিগ্ৰী, কাৰণ এইটো লম্ব আছে কোণত দিয়া আছে। এবাৰ আহা এইটো কোণ, এই গোটেইখিনি কোণ হল ইয়াৰ লগত একান্তৰ কোণবোৰ সদায় সমান, যেহেতু এই ST আৰু PQ সমান্তৰাল কোৱা আছে। সমান্তৰাল এইটো সমান্তৰাল হলে একান্তৰ কোণ মই ইয়াতে দেখাই দিছো। অর্থাৎ সমান্তরাল রেখাক এডাল ছেদকে ছেদ করে উৎপন্ন করা একান্তৰ কোণবোৰ সদায় সমান। সেই ক্ষেত্ৰত এইটো কোণ আৰু এইটো কোণ একান্তৰ, গতিকে ইহঁত সমান। একে শর্ত হিসাবে এইটো 65 ডিগ্ৰী, গতিকে এইটো x প্লাস 28 ডিগ্ৰী মিন্স 65, অর্থাৎ এই গোটেইখিনি মিলি এইটোৰ সমান, এইটো একান্তৰ হয়। সেয়ে মই ইয়াতে দেখাই দিছো ওপৰত যে x প্লাস 28 মানে 65, এই যে x প্লাস 28 সমান 65, কারণ একান্তৰ কোণ। এতিয়া x এর মান উলিয়াবলৈ হলে এইটো হেফালে গলে বিয়োগ হ'ব। 65 এর পৰা 28 মাইনাস কৰি দিলে 37 ডিগ্ৰী, অর্থাৎ x এর মান পাইছো আমি 37 ডিগ্ৰী। এবার হা x আৰু y আৰু এইটো কোণ, এইটো 90 ডিগ্ৰী নিজে, গতিকে x y মিলিও 90 হ'ব, বা x y আৰু এই 90 ডিগ্ৰী কোণ তিনিটা মিলি 180 ডিগ্ৰী। যেহেতু আমাক কৈছে PQ লম্ব PS, গতিকে এইটো কোণ হল আমাৰ 90 ডিগ্ৰী। এতিয়া আহা x যোগ y যোগ 90 ডিগ্ৰী সমান সমান 180 ডিগ্ৰী। ত্রিভুজৰ তিনি কোণ, অর্থাৎ ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া x এর মান আমি 37 ডিগ্ৰী ওলাইছো, আৰু বাকি যিখিনি আছে সেই আছে 37 আৰু 90 মানে 127 ডিগ্ৰী। y ৰাখি দিছো 127 ডিগ্ৰী, এইফালে গলে বিয়োগ হৈছে, বিয়োগ হলে 180 এর পৰা 127 গলে 53 ডিগ্ৰী, অর্থাৎ y এর মান হল 53 ডিগ্ৰী। এটাই হল উত্তর। আহা আমি পরবর্তী 6 নম্বৰ গণিতলৈ যাও, যেটো মোস্ট ইম্পর্টেন্ট গণিত তোমালোকৰ কাৰণে। 6 নম্বৰ গণিতটো মোস্ট ইম্পর্টেন্ট গণিত, এটা আহে পৰীক্ষাত। কোশ্চেনটো চোৱা 6 নম্বৰ গণিত। ইয়াতে চিত্ৰ 6.44 ত্রিভুজ PQR ৰ QR বাহুক S বিন্দুলৈ বৰাই দিয়া হল। যদি এঙ্গল PQR আৰু এঙ্গল PRS এর সমদ্বিখণ্ডক দুডাল P বিন্দুত মিলিত হয়, তেন্তে প্রমাণ করা যে এঙ্গল QTR = হাফ অফ এঙ্গল QPR। অতি সহজ নিয়মে অতি চুটিকৈ 4-5 শাৰীত গণিতটো আমি শেষ কৰিম। এইটো গণিত কেতিয়াবা আহে চিত্ৰ দিয়া নাথাকে, তুমি কোশ্চিন পঢ়ি পঢ়ি চিত্ৰ আঁকি ল'ব লাগে। সেই ক্ষেত্ৰত কি কৰিবা, ত্রিভুজ PQR আৰু S বিন্দুলৈ বৰাই দিয়া হল। ইয়াতে চোৱা এই এটা কোণ, এই এটা কোণ, এটা হল আমার বহিস্থ কোণ, এই দুটা হল দূরবর্তী অন্তঃকোণ। আমাক কৈছে কি এইটো কোণৰ সমদ্বিখণ্ডক, এইটো কোণৰ সমদ্বিখণ্ডক আৰু এইটো কোণৰ সমদ্বিখণ্ডক, এই দুটা যাই T বিন্দুত মিলিত হৈছে। কোশ্চিনত কোৱা মতে এই দুটা যাই T বিন্দুত মিলিত হৈছে। এতিয়া আমাক উলিয়াব লাগে এঙ্গল QTR, এইটো কোণ, এইটো কোণৰ মান এঙ্গল QPR, এইটো কোণৰ আধা বুলি প্ৰমাণ কৰিব লাগে। এই কোণৰ আধা হল এই কোণ, সেইটো আমি প্রমাণ করিম। এবার আহা কোশ্চেনত আমাক কি কি দিয়া আছে তালৈ মন কৰা। এতিয়া আহা আমি জানো ত্রিভুজৰ এটা বহিস্থ কোণ, ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। আকৌ কৈছো ত্রিভুজৰ এটা বহিস্থ কোণ, এটা ত্রিভুজৰ বহিস্থ কোণ, ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান, অর্থাৎ এই কোণ আৰু এই কোণ মিলি এইটো কোণৰ সমান। তাক কোৱা হয় ত্রিভুজৰ বহিস্থ কোণ, ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। এতেকে PRS সমান হ'ব এঙ্গল P আৰু এঙ্গল Q। মই ইয়াতে লিখিছো এঙ্গল PRS সমান এঙ্গল QPR।
যোগ পি কিউ আর এবার চোৱাচোন আমি যদি ইয়াৰ আধা লওঁ ইয়াৰো আধা হ'ব ইয়াৰো আধা হ'ব অৰ্থাৎ সমান বস্তুৰ আধাও সমান 5 নম্বৰ অধ্যায়ত আছে তোমালোকৰ সমান বস্তুৰ আধাও সমান গতিকে ইয়াৰ আমি আধা ললে ইয়াৰ আমি আধা যদি লওঁ এংগল পি আর এস এইফালে আধা হ'ব এংগল কিউ পি আর আধা এংগল পি কিউ আর আকৌ বহিস্থকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান সেই ধৰ্ম কটাই আমি বেলেগলৈ যাওঁ আহা আমি জ্যামিতিলৈ যাওঁ আমি ইতিমধ্যে কৰিছো এংগল পি আর এস এটা হল বহিস্থকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান বহিস্থকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান এটা লিখি দিছো এবাৰ সমান বস্তুৰ আধা সমান আমি 2 ৰে হৰণ কৰিছো 2 ৰে হৰণ আমি জানো সমান বস্তুৰ আধাও সমান ইয়াৰ আধা লৈছো ইয়াৰো আধা এবাৰ আহা চিত্ৰ এটা পি আর এস এর আধা মানে কি পি আর এস এই কোণটোৰ আধা মানে হল পি আর এস কারণ এটা হল কোণৰ সমদ্বিখণ্ডক এই আর টি হল সমদ্বিখণ্ডক গতিকে এই গোটেই কোণটোৰ আধা হল তোমাৰ পি আর এস গতিকে ইয়াৰ আধা হ'ব পি আর এস এইফালে আহা এংগল কিউ পি আর যি আছে তাকে লিখিছো কিন্তু সেইফালে আহা হাফ অফ এংগল পি কিউ আর এইটো কোণ পি কিউ আর ইয়াৰ আধা মানে এইটো গতিকে এইখিনি মানে একো কি টি কিউ আর অর্থাৎ হাফ অফ এংগল পি কিউ আর এর সলনি আমি টি কিউ আর বুলি লিখিব পাৰি এইটো কোণ গতিকে পি কিউ আর এই কোণৰ আধা হল আমাৰ টি কিউ আর কারণ পি কিউ হল কিউ কোণৰ সমদ্বিখণ্ডক কোশ্চেনত দিয়া আছে এবাৰ আহা এই টি আর এস কোণৰ সলনি টি আর এস এইটো কোণ টি আর এস মই চিত্ৰটো বেলেগ ধৰণে আঁকি দিছো তোমালোকক এটা হল টি এইটো কিউ এইটো আর এইটো এস টি আর এস অর্থাৎ এই কোণটো হল এইটো কোণ যোগ এইটো কোণ কারণ এটা বহিস্থকোণ এই বহিস্থকোণটো দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান বহিস্থকোণ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান হে টি আর এস এর সলনি এই দুটা কোণ আমি বহাই দিছো অর্থাৎ এইটো কোণ আৰু এইটো কোণ আমি বহাই দিছো দিয়া হল এবাৰ চোৱা টি কিউ আর এইফালে আছে টি কিউ আর এইফালে আছে দুয়োফালৰ পৰা কেনসেল গল গতিকে এইফালে থাকি গল কেৱল কিউ টি আর আৰু এইফালে থাকিল হাফ এংগল কিউ পি আর যেটা আমাক প্রমাণ কৰিব দিছে এইখিনি হল ইয়াৰ প্রমাণ আশা কৰো তোমালোকে বুজি পাইছা খুব সংক্ষেপে মাত্ৰ 4টা হাৰিত গণিতটো কৰি দিয়া হৈছে তথাপি মই পুনৰ আৰু একবাৰ কৈ দিছো ত্ৰিভুজৰ বহিস্থকোণ ইয়াৰ দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান গতিকে এইটো হল বহিস্থকোণ এই দূৰৱৰ্তী অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান সেইটো প্ৰথমে লিখিছো এবাৰ এই প্ৰত্যেকটো কোণৰ আধা লৈছো কেৱল আধা লৈছো কারণ সমান বস্তুৰ আধাও সমান 5 নম্বৰ অধ্যায়ত পাই আহিছে এতিয়া যাৰ মান আমি বহাই দিছো এই পি আর এস এর আধা হল এইটো পি আর এস বহাই দিছো এফালে এংগল কিউ পি আর আছে এফালে পি কিউ আর এর আধা পি কিউ আর এই কোণটোৰ আধা মানে হল পি কিউ আর এই কোণ আমি বহাই দিছো দুয়োফালৰ পৰা এটা কেনসেল গৈছে বাকি এইখিনি থাকি গল এফালে এইখিনি থাকি গল এইখিনি হল তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট জ্যামিতি 6 নম্বৰ এটা গতিকে আশা কৰো তোমালোকে বুজি পাইছা পৰৱৰ্তী ভিডিঅলৈ আমন্ত্ৰণ জনাই আজিৰ ভিডিঅ'ত যদি কোনো ত্ৰুটি আছে শুধৰাই দিলে কৃতজ্ঞ হ'ম এই আশাৰে আজিলৈ বিদায় কৰিছো ধন্যবাদ